24 যেটো লোকসভা নিৰ্বাচন সেই নিৰ্বাচনৰ পাছত উপনিৰ্বাচনৰ সময়ছোৱাত যেতিয়া বিৰোধী দলবিলাকৰ মাজত কাজিয়া আৰম্ভ হ'ল সেই কাজিয়া আৰম্ভ হোৱাৰ ফলস্বৰূপে যেতিয়া কংগ্ৰেছে আপোনাৰ বিৰোধী যেটো ঐক্যমঞ্চ তাৰ পৰা যেতিয়া ওলাই গুছি গ'ল তাৰ পাছৰে পৰা আমি লক্ষ্য কৰিছো যে গুটেই এই যেটো বিৰোধী দলবিলাকৰ প্ৰতি মানুহৰ যেটো সমৰ্থন আছিল সেই সমৰ্থনটো লাহে লাহে নাইকিয়া হৈ গ'ল তাৰ যেটো গুটেই আপোনাৰ ৰিজাল্টটো এই পঞ্চায়ত নিৰ্বাচনটোত আপোনালোকে নিশ্চয় দেখা পালে গতিকে 26 নিৰ্বাচনত যদি সঁচাসচিকে বিজেপি বিৰোধী এটা শক্তিশালী বিকল্প তৈয়াৰ নহয় তেতিয়া হলে আপোনালোকৰ বিৰোধী যিবিলাক দল আছে আজি কংগ্ৰেছ এজেপি ৰাইজৰ দল চিপিআইএমএল যিমান দল আছে সেই বিৰোধী দলবিলাকে লাগি মেলি ৰাইজে বিচৰাৰ বিৰুদ্ধে গৈ আচলতে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আপোনালোকে আচলতে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত মুখ্যমন্ত্ৰী তেখেতকে পাতি বিজেপিৰ চৰকাৰখন গঠন কৰাত সহায় কৰি দিব মানে ৰাইজে বিচাৰি আছে আপোনালোকৰ যিমান বিৰোধী দল আছে সেই দলবিলাকে একেলগে লগ লাগি বিজেপিৰ বিৰুদ্ধে শক্তিশালী বিকল্প হিচাপে থিয় দিয়ক আৰু ৰাইজে সমৰ্থনো দি আছে গতিকে আপোনালোকে যদি নিজৰ ভিতৰতে সদায় কাজিয়া কৰি থাকে আপোনালোকৰ মাজত যদি একতাটো নাথাকে তেতিয়া হলে আপোনালোকে চাব কোনো কাৰণতে 26 নিৰ্বাচনত এই কথাটো মই কৈছো যে বিজেপি কোনো কাৰণতে বিদায় দিব পৰা নাযায় গতিকে সেই কথা বতৰাবিলাক আপোনালোকে চালি জাৰি চাওক গতিকে পাৱাৰ থকা যেটো দল আজি বিজেপিয়ে চাওক বিজেপিয়ে আপোনাৰ নিজৰ জিকিব পৰা সমষ্টিটো দেখোন নিজৰ যিবিলাক আপোনাৰ এলায়েন্স পাৰ্টনাৰ আছে তেওঁলোকক এৰি দিয়ে কিয় এৰি দিয়ে বিজেপি খেলিলেও তাত জিকিব কিন্তু কিয় এৰি দিয়ে মানে এৰি দিয়াৰ কথাটো হৈছে যিবিলাক এলায়েন্স পাৰ্টনাৰ আছে তেওঁলোকক সুখী কৰি ৰাখিব লাগিব ভৱিষ্যতৰ কথা আছে গতিকে সেই কাৰণে এলায়েন্স কিয় কৰে এলায়েন্স কৰাৰ মূল কথাটো হৈছে গুটেই মানে এলায়েন্স এই কাৰণে কৰা হয় যেতিয়া আপুনি দুৰ্বল বুলি অনুভৱ কৰে তেতিয়া আপোনাক বেলেগৰো সমৰ্থন লাগে গতিকে এতিয়া চাওক বিজেপি শক্তিশালী ৰূপত বৰ্তমান সময়ত শাসন কৰি আছে তেওঁলোকৰ চৰকাৰ চলি আছে তাৰ পাছতো তেওঁলোকে দুৰ্বল অনুভৱ কৰে সেই কাৰণে সাপোৰ্ট বেছ লৈ আছে মানে বাকি দলবিলাকৰ পৰা তেওঁলোকে সাপোৰ্ট বেছ লৈ আছে আপোনালোকে নিশ্চয় দেখিছে তেওঁলোকৰ লগত আঞ্চলিক দল হিচাপে আপোনাৰ এজিপি আছে ইউপিপিএল আছে গণশক্তি আছে ইভেন তেওঁলোকৰ লগত আপোনাৰ যিবিলাক জনগোষ্ঠীয় সংগঠন সেইবিলাকও লগত ৰাখিছে মানে তেওঁলোকে কেনেকুৱা ধৰণে মানে বৰ্তমান সময়ত ক্ষমতাত থাকিও বেলেগৰ সাপোৰ্ট কেনেকৈ লৈ আছে সেই কথাটো আপোনালোকে বুজিলক এতিয়া আকৌ আপোনালোকে পাৱাৰ নাথাকে বিৰোধী দলবিলাকে পাৱাৰটো থকা নাই তাৰ পাছতো মই অকলে জিকিম বুলি ভবাটো কেনেকুৱা কথা অকলে জিকিব পৰা এটা অৱস্থা বৰ্তমান সময়ত আচলতে অসমত নাই সেই বাস্তৱ কথাটো উপলব্ধি যেতিয়ালৈকে নকৰিব তেতিয়ালৈকে বিজেপিক আপোনালোকে বিদায় দিব নোৱাৰিব কিন্তু অসমৰ ৰাইজে মই এটা উদাহৰণ দিছিল যে 24 নিৰ্বাচনত লোকসভাৰ নিৰ্বাচনত এটা ঢৌ আহিছিল এটা ৱেব আহিছিল যে বিজেপি বিৰোধী এটা ৱেব সেই ৱেবটো কিয় আহিছিল যে সেই সময়ত এটা এনেকুৱা পৰিৱেশ তৈয়াৰ হৈছিল যে বিৰোধী দলবিলাকে একলগ হোৱা যেন এটা অনুমান কৰা হৈছিল বহুতে স্যাক্ৰিফাইস কৰিছিল গতিকে সেই কথা বতৰাবিলাকে অলপ আশাৰ ৰেঙনি ৰাইজৰ সন্মুখত দিছিল গতিকে এই মুহূৰ্তত যেতিয়া আপোনাৰ বিৰোধী এলায়েন্সটো ভাগি গুছি গ'ল তাৰ পাছত ৰাইজে এতিয়া বিকল্প সন্মুখত নথকা দেখি বিজেপিকে ভোটটো দিবলৈ বাধ্য হৈছে গতিকে ৰাইজক আপোনালোকে কেতিয়াও মানে ভুল নুবুজিব ৰাইজক ভুল বুজাটো উচিত নহয় ৰাইজৰ সন্মুখত আপোনালোকে শক্তিশালী বিকল্প হিচাপে যিমান বিৰোধী দল আছে সেই সকলোবিলাক ঐক্যবদ্ধ নোহোৱালৈকে আপোনালোকক কোনো কাৰণতে এটা ৰাজনৈতিক দল কংগ্ৰেছকে হওক বা বিভিন্ন আঞ্চলিক ৰাজনৈতিক দল যিকেইটা আছে অকলে যদি নিৰ্বাচন খেলিম বুলি কয় তেতিয়া ৰাইজে আপোনালোকক সহযোগ নকৰে কাৰণ আপোনালোকে জিকিব বুলি ৰাইজ কনভিন্স নহয় আৰু কনভিন্স হ'ব পৰাকে আপোনালোকে কোনো ধৰণৰ তেনেকুৱা পলিটিকেল সিনাৰিও গঢ়ি তোলাটো সক্ষম হোৱা নাই কেনেকৈ কনভিন্স হ'ব গতিকে সেই কথা বতৰাবিলাক আছে সেইকাৰণে কৈছো যে 26ত যদি সঁচাসচিকে বিজেপিক উফৰাব লাগে তেতিয়া হলে যিবিলাক বিজেপি বিৰোধী আচলতে ৰাজনৈতিক দল আছে আঞ্চলিক দল আছে সকলো ঐক্যবদ্ধ হৈ ধুনীয়াকে সিট ভাগ বতৰা কৰি ইলেকশ্যনটো খেলক আপোনালোকক ৰাইজে সমৰ্থন আগবঢ়াব আপোনালোকক জিকাব ৰাইজে গতিকে বিজেপিৰ দিনতে ৰাইজে সুখী হৈছে হিতাধিকাৰী আঁচনিবিলাকৰ ক্ষেত্ৰতে ৰাইজৰ সাংঘাতিক সমৰ্থন আছে তেনেকুৱা কথা নহয় এটা বিপদত পৰি ৰাইজে আচলতে বিজেপিক ভোট দি আছে এটা 1250 টকাটো নহলে নহয় কাৰণে বিজেপিক ভোট দি থাকিবলগীয়া হৈছে গতিকে হিতাধিকাৰী সৰ্বোচ্চ ৰাজনীতি বিদায় দিব পৰাকে আপোনালোকে কিছুমান মিনিমাম প্ৰগ্ৰাম কিছুমান লৈ যাওক যিবিলাকৰ কথা শুনি ৰাইজ কনভিন্স হ'ব গতিকে সেই কথা বতৰাবিলাকক লৈ বিজেপিৰ বিৰুদ্ধে আপোনালোকে ঐক্যবদ্ধভাৱে ইলেকশ্যনটো খেলক 26ত তেতিয়া হলে আপোনালোকৰ পক্ষত অসমৰ ৰাইজে আচলতে ভোট দিব সেই কথাটো খাটাং চাই লওক আপোনালোকে এবাৰ পৰীক্ষা কৰি চাওক একগোট হৈ চাওক তাৰ পাছত যদি ৰাইজে সহায় নকৰে তাৰ পিছত ক'ব গতিকে প্ৰথমতে আপোনালোকৰ ৰাজনৈতিক দলবিলাকে অহংকাৰটো ত্যাগ কৰি নিজে মানে মই ৰজা বুলি কোৱা এই কথা বতৰাবিলাক বাদ দি পৰিহাৰ কৰি আপোনালোকে একেলগে ঐক্যবদ্ধভাৱে ইলেকশ্যনটো খেলক তেতিয়া ৰাইজে ডেফিনেটলি সহায় কৰিব